মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। তোমালোকৰ আজি মই শিকাম তোমালোকৰ কোশ্চেন বেংকটো ওলাই লোৱা। তোমালোকৰ অলৰেডি জানা যে তোমালোকৰ পাঠৰ কোশ্চেন কমন আহে, কিন্তু গোটেইকেইটা পাঠৰ পৰা নাহে। তোমালোকৰ কোশ্চেন বেংকৰ পৰা কোশ্চেন বিলাক আহে। তোমালোকৰ ত্ৰিভুজ চেপ্টাৰটো মই পাঠৰ কোশ্চেন কেইটা কমপ্লিট কৰিছো। এতিয়া তোমালোকৰ কোশ্চেন বেংকৰ সলিউশন কৰি দিম। এমসিকিউ কেইটা পিছত দিম। তোমালোকৰ যিকেইটা পৰীক্ষাত আহিছিল সেইকেইটাৰ আজি আলোচনা কৰিম। চাবা, প্ৰথম কোশ্চেনটোত তোমালোকৰ দিছে যদি এডাল ৰেখাই, এইটো তোমালোকৰ পাঠৰ কোশ্চেন, ঠিক আছে। এক্সাম্পল 1 এইটো তোমালোকৰ 2015 আৰু 22 আহিছে। এইটো কৰি নিদিলো, তোমালোকে এক্সাম্পল 1 টো চালে হ'ব। নেক্সট কোশ্চেনটোত চাবা, কৈছে যে এইটো 2015 আৰু 19 আহিছে। প্ৰমাণ কৰা যে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ বৰ্গৰ 3 গুণ তাৰ এডাল উন্নতি বৰ্গৰ 4 গুণৰ সমান। তোমালোকে যিহেতু কোশ্চেন বেংক কিনিছা সিহঁতে ওলাই ল'বা, আৰু যিহেতু কিনা নাই তোমালোকে কোশ্চেনটো লিখি ল'বা। 2015 আৰু 19 তোমালোকৰ এইটো আহিছে। চাবা, এতিয়া সলিউশনটো কৰিম আমি। চাবা, সলিউশনটো তোমালোকৰ কোশ্চেনটো মই আকৌ স্ক্ৰীনত লগাই দিছো, তাৰ পৰা চাব পাৰি আছা যে আমাক কৈছে যে কি কৈছে যে প্ৰমাণ কৰা যে, প্ৰথমতে আমি ধৰি লম যে ত্ৰিভুজ ABCD এটা সমবাহু। সমবাহু মানে তোমালোকে কি জানা? সমবাহু মানে প্ৰতিটো বাহু সমান। তাৰমানে AB ইকুৱেল টু তোমালোকৰ BC ইকুৱেল টু AC, ঠিক আছে। এতিয়া আমি এটা আঁকি লৈছো, AD উন্নতি আঁকি লৈছো। AD লম্ব কাৰ ওপৰত লম্ব? তোমালোকৰ BCৰ ওপৰত লম্ব। এইটো আমি আঁকি লৈছো। এতিয়া প্ৰমাণ কৰিব দিছে, প্ৰমাণ কৰিব লাগে। আমাক কি প্ৰমাণ কৰিব লাগে? যে যিকোনো এটা বাহু, তোমালোকে কোশ্চেনৰ পৰা চাই আছা, যিকোনো এটা বাহুৰ বৰ্গ, আমি সাপোজ ধৰি ললো AB বাহুৰ বৰ্গ ইকুৱেল টু তোমালোকৰ উন্নতিৰ বৰ্গৰ 4 গুণ। AD যিকোনো এটা বাহুৰ বৰ্গৰ 3 গুণ, যিকোনো এটা বাহুৰ বৰ্গৰ 3 গুণ আমাক কি প্ৰমাণ কৰিব দিছে? উন্নতিৰ বৰ্গৰ কিমান? 4 গুণ আমাক প্ৰমাণ কৰিব দিছে। চাবা প্ৰমাণটো, প্ৰমাণ। এতিয়া আমি কি লিখিম? যে ত্ৰিভুজ তোমালোকৰ ABDৰ পৰা ABD মই এক্সট্ৰাকে আঁকি দিছো তোমালোকক, ABD, ঠিক আছে। ত্ৰিভুজ ABDৰ পৰা কি পাবা? পাইথাগোৰাছৰ সূত্ৰ মতে, পাইথাগোৰাছৰ সূত্ৰ মতে তোমালোকে কি পাবা? যে কৰ্ণ স্কয়াৰ মানে AB স্কয়াৰ ইকুৱেল টু তোমালোকৰ BD স্কয়াৰ প্লাস AD স্কয়াৰ, ঠিক আছে। এইটো তোমালোকে পাবা। এতিয়া AB স্কয়াৰ ইকুৱেল টু, চোৱা আমি এই বিন্দুটো ইয়াতে ধৰি ল'ব পাৰা যে AD লম্ব লিখিছা না, ইয়াতে তোমালোকে লিখি ল'বা যে BD ইকুৱেল টু DC বা AD তোমালোকৰ মধ্যমা। AD তোমালোকে কি ল'ব পাৰা? যে মধ্যমা। নেক্সট আমি কি পাম? BD তোমালোকৰ আছে, BD মানে তোমালোকৰ হাফ অফ BC লিখিব পাৰিম। হাফ অফ BC লিখিব পাৰিম না নাই? মানে BD তোমালোকৰ এই D বিন্দুটো BCৰ মাজত আছে, ঠিক আছে। তাৰমানে BD আৰু DC সমান। আমি লিখিব পাৰো BDৰ ঠাইত আমি লিখিব পাৰিম যে হাফ অফ BC, এইটো হোল স্কয়াৰ কৰি দিয়া, প্লাস AD আমি AD ৰাখিম, আমাক AD ৰাখিব লাগিব। এতিয়া তোমালোকে কি পাবা? AB স্কয়াৰ ইকুৱেল টু 1/2 BC আৰু তোমালোকৰ AB সমান। এতিয়া মই BCৰ ঠাইত AB লিখি দিম, AB হোল স্কয়াৰ প্লাস AD স্কয়াৰ, ঠিক আছে।
এইটো ছবি তোমালোকক আঁকিব নালাগে, এনে আঁকি ললে বেলেগ কথা। এতিয়া ab স্কয়ার, এটো আমি কি কব পাৰো, 1 এর উপৰত স্কয়ার মানে 1, 2 এর উপৰত স্কয়ার কৰিলে 4, ab এর উপৰত কৰিলে ab স্কয়ার ইকুয়াল টু ad স্কয়ার। ঠিক আছে, এতিয়া ab স্কয়ার ইকুয়াল টু ইয়াতে প্লাস, সরি লসাগু লোৱা, ইয়াৰ তলত মনে মনে 1 আছে, তাৰ মানে 4 লসাগু হ'ব তোমালোকৰ। 4 4 মাজত এবাৰে যাব, 1 into 1 কৰিলে 1, তাৰ লগত ab into কৰিলে ab স্কয়ার পাবা। 1 4 এর মাজত কিমান বার যাব, 4 বার, 4 into 1 4 ad স্কয়ার। এতিয়া তোমালোকে বজ্ৰ পূৰণ কৰি দিয়া, 4 এর লগত ab পূৰণ হ'ব, তেনেহলে 4 ab স্কয়ার আৰু 1 এর লগত এইটো পূৰণ হ'ব, তোমালোকৰ এইটোই আহিব 4 ad স্কয়ার হল। নেক্সট তোমালোকে 4 ab স্কয়ার, এটো ab তো হোফালে তোমালোকৰ প্লাস আছে, এইটো সাইডত আনিলে মাইনাস পাবা 4 ad স্কয়ার হল। 4টা ab স্কয়ার পৰা এটা ab স্কয়ার মাইনাস কৰিলে তোমালোকে কেইটা ab পাবা, 3টা ab স্কয়ার পাবা ইকুয়াল টু 4টা ad স্কয়ার। এইটো তোমালোকৰ প্রুফ কৰিব লাগে, সব এইটো আমাৰ প্রুফ কৰিব লাগে। ঠিক আছে, তোমার যিহতৰ কোশ্চেন বেংক আছে ইহতৰ তো পালা, তোমালোকৰ যিহতৰ নাই মই কোশ্চেনটো আকৌ স্ক্রিনত লগাই দিছো, তাৰ পৰা তোমালোকে লিখি লবা। ছবিটো হল তোমালোকৰ এইটো, ছবিটো এইটো। তোমালোকৰ কোশ্চেন 3 চাবা, তোমালোকক এইটো এটা ট্ৰেপিজিয়াম দিয়া আছে, তোমালোকৰ এইটো পাঠৰ কোশ্চেনে হয়, তোমালোকে তাৰ পৰা চাই লবা। এইটো 16 আৰু 22 আহিছে। ঠিক আছে, নেক্সট কোশ্চেনটো মই প্রুফ কৰি দিম। সমকোণী ত্রিভুজত প্রমাণ কৰা যে অতিভুজৰ বর্গ আন দুটা বাহুৰ বর্গৰ সমান। 2016ত আহিছিল। চাবা, এটা সমকোণী ত্রিভুজ মই আঁকি লৈছো, ছবিটো হল তোমালোকৰ এইটো। ঠিক আছে, সলিউশনটো চাবা। সাপোজ ABC এটা সমকোণী ত্রিভুজ, সমকোণী ত্রিভুজ যত তোমালোকৰ বি কোণটো 90 ডিগ্ৰী, মানে বি কোণটো তোমালোকৰ সমকোণ, সমকোণ মানে 90 ডিগ্ৰী, এটো তোমালোকে জানা। এতিয়া কথা হল আমাক প্ৰমাণ কৰিব দিছে যে, কোশ্চেনটোত চাব পাৰি আছে তোমালোকে যে অতিভুজৰ বৰ্গ প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে। চোৱা, প্ৰমাণ কৰিব লাগে অতিভুজ আৰু কৰ্ণ তোমালোকৰ একে কথা। কৰ্ণ কি আছে, AC স্কয়ার ইকুয়াল টু কি কৈছে যে বাকি দুটা বাহুৰ আন দুটা বাহুৰ তোমালোকৰ বৰ্গৰ যোগফলৰ সমান, AB স্কয়ার প্লাস BC স্কয়ার। এইটো আমাক প্ৰমাণ কৰিব দিছে। ঠিক আছে, এতিয়া প্ৰমাণটো চাবা। প্ৰমাণ ত্রিভুজ ABCৰ পৰা বি 90 ডিগ্ৰী, বি কোণটো সমকোণ, অতএব পাইথাগোৰাছৰ সূত্র মতে আমি কি জানো যে পাইথাগোৰাছৰ সূত্র হল অতিভুজ স্কয়ার বা কর্ণ স্কয়ার, অতিভুজ স্কয়ার ইকুয়াল টু তোমালোকৰ কি হ'ব, ভূমি স্কয়ার প্লাস লম্ব স্কয়ার। যদি কল হয় যে পাইথাগোৰাছৰ সূত্ৰটো প্রুফ কৰা, তেতিয়া বেলেগ হল হয়, যেহেতু আমাক কর্ণ অতিভুজ স্কয়ার ইকুয়াল টু বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান দিছে, সেই কাৰণে তোমালোকে পাইথাগোৰাছৰ থিওৰাম ব্যৱহাৰ কৰিব পাৰিবা। অতিভুজ তোমালোকৰ ইয়াতে আছে AC স্কয়ার, ভূমি তোমালোকৰ দিয়া আছে AB, ইয়াৰ ওপৰত স্কয়ার কৰি দিয়া, আৰু লম্বটো দিয়া আছে তোমালোকৰ BC। এইটো তোমালোকৰ প্রুফ কৰিব লাগে, AB স্কয়ার প্লাস BC স্কয়ার। তোমালোকৰ প্রুফটো কমপ্লিট হল। তোমালোকে কোশ্চেন আৰু এনসার যিহতৰ কোশ্চেন বেংক নাই তোমালোকে কিনি লব পাৰা, আৰু নহলে কোশ্চেনটো লিখি লবা, আৰু যিহতৰ আছে তোমালোকে কোশ্চেন নাম্বার হিচাপে লিখি ৰাখিবা, নোটস বনাবা। নেক্সট কোশ্চেনটোত চাবা, তোমালোকৰ দিয়া আছে সমকোণী ত্রিভুজ ABCৰ বি সমকোণ। ঠিক আছে,
তোমালোকৰ এটা সমকোণী ত্ৰিভুজ আঁকাইছো মই যত বি কোণটো সমকোণ এডি তোমালোকৰ এৰ মধ্যমা মানে মাজত কাটিছে আৰু তোমালোকৰ সিই তোমালোকৰ সিৰ মধ্যমা সিত কাটিছে ঠিক আছে এতিয়া আমাক কৈছে যে AC AC তোমালোকক 5 দিয়া আছে AD এটো দিয়া আছে CE নিৰ্ণয় কৰা তোমালোকৰ 2016 ত আহিছিল কোশ্চেনটো চাবা ছবিটো এটো তোমালোকৰ কোশ্চেনটো মই আকৌ স্ক্ৰিনত লগাই দিছো কোশ্চেন নাম্বাৰ এটো হল তোমালোকৰ 5 নম্বৰ কোশ্চেন আমাৰ গিভেন কি আছে গিভেন আছে সাপোজ মই ত্ৰিভুজ ABC ৰ বি কোণটো তোমালোকৰ কি দিয়া আছে 90 ডিগ্ৰী বুলি দিয়া আছে ঠিক আছে আৰু AC ইকুৱেল টু দিয়া আছে তোমালোকৰ 5 মিটাৰ আৰু AD ইকুৱেল টু দিয়া আছে তোমালোকৰ 3√5/2 মিটাৰ হ'ব এটো তোমালোকক দিয়া আছে এতিয়া আমি উলাব লাগে কি CE C ইকুৱেল টু what চাবা ত্রিভুজ আমি লম প্রথমতে ABC ত্রিভুজটো লম ত্রিভুজ ABC ৰ পৰা তোমালোকৰ ত্ৰিভুজটো এনেকুৱা আছে এনেকুৱা লৈছো মই ABC লৈছো সৰি বি কোণটো সমকোণ AC স্কয়াৰ তোমালোকে ক'ব পাৰা AB স্কয়াৰ প্লাস BC স্কয়াৰ হ'ব এটো 1 নং বুলি দি থোৱা এই ছবিবিলাক আৰু আঁকিব নালাগে নেক্সট তোমালোকৰ কি লম আমি আমাক CE উলাব দিছে CE ঠিক আছে আমি AD ও লব লাগিব CE ও লব লাগিব আমি CE কৰ পৰা পাম তোমালোকৰ ত্ৰিভুজ লব লাগিব CEB ইয়াতেও বি কোণটো সমকোণ তাৰ মানে ত্ৰিভুজ EBC ৰ পৰা তোমালোকৰ পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি পাম CE লিখিছে ইহতে CE আমিও লিখিম CE লিখিছে কোশ্চেনত CE ইকুৱেল টু স্কয়াৰ ইকুৱেল টু তোমালোকৰ কি হ'ব EB স্কয়াৰ প্লাস কি পাম আমি BC স্কয়াৰ এটো আমি 2 বুলি নাম দিম ঠিক আছে নেক্সটত আমি আৰু এটা ত্ৰিভুজ লব লাগিব তোমালোকৰ কি ABD বি কোণটো সমকোণ ডি ইয়াতে আছে এটো হল তোমালোকৰ ত্ৰিভুজ ABD ৰ পৰা কি পাবা তোমালোকৰ AD স্কয়াৰ ইকুৱেল টু কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি AB স্কয়াৰ প্লাস কি পাবা BD স্কয়াৰ এটো মই 2 নং নাম দিছো সোয়া ইয়াতে যে ছবিগিলা আঁকিছো এটো তোমালোকৰ কোশ্চেনত আঁকিব নালাগে তোমালোকে যদি আকাৰ এটো বেলেগ কথা এটো হল মেইন ছবি তোমালোকক কি কৰিম এতিয়া এই 2 আৰু এটো 3 হ'ব সৰি 2 আৰু 3 সমীকৰণটো প্লাস কৰি দিম 2 প্লাস 3 কি পাম তোমালোকৰ 2 সমীকৰণত আছে CE স্কয়াৰ প্লাস তোমালোকৰ দিয়া আছে AD স্কয়াৰ ইকুৱেল টু কি হ'ব তোমালোকৰ হোফালটো EB স্কয়াৰ প্লাস BC স্কয়াৰ এটোত কি পাবা তোমালোকে AB স্কয়াৰ প্লাস BD স্কয়াৰ হল এটো তোমালোকে পাই যাবা এতিয়া কথাটো হল CE স্কয়াৰ প্লাস AD স্কয়াৰ BC স্কয়াৰ আৰু AB স্কয়াৰ সমীকৰণ 1 ৰ পৰা সোয়া AB স্কয়াৰ আৰু BC স্কয়াৰ একে কথা BC স্কয়াৰ আৰু AB স্কয়াৰ মানে আমি কি লিখিব পাৰো AC স্কয়াৰ লিখিব পাৰিম তোমালোকৰ ইয়াতে মই AC স্কয়াৰ লিখিম এই দুটা মিলি EB আমি EB এ ৰাখিম এটো লিখি দিম AC স্কয়াৰ BD ক আমি BD এ ৰাখি দিম নেক্সট চাবা CE আমাক উলাব দিছে CE আমি ৰাখি থম AD মানে তোমালোকক দিয়া আছে যে 3√5/2 3√5/2 ইয়াৰ ওপৰত স্কয়াৰ এতিয়া EB আমি কি লিখিব পাৰো এই EB ক আমি কি লিখিব পাৰো হাফ
হাফ অফ এ বি লিখিব পাৰো ই বিক আমি কি লিখিব পাৰো হাফ অফ এ বি ইয়াৰ ওপৰত স্কয়াৰ এসি তো আমি 5 লিখি দিলো 5 স্কয়াৰ বিডি তোমালোকৰ মধ্যমা যেহেতু কৈছে তাৰ মানে মাজত আছে বিডি ক আমি লিখি দিম হাফ অফ বিসি তোমালোকৰ কোশ্চেনত কি কৈছিল যে এই দুটা মধ্যমা বুলি দিয়া আছে ঠিক আছে তাৰ মানে আমি কি লিখিব পাৰো এইখিনি ই বি আমি কি লিখিছো হাফ অফ এ বি আৰু বিডি ক আমি লিখি দিলো হাফ অফ বিসি ঠিক আছে এতিয়া সি ই স্কয়াৰ এই স্কয়াৰটো 3 ৰ ওপৰত যাব তাৰ মানে 9 আহিব আৰু √5 ৰ ওপৰত গলে তোমালোকৰ 5 আহিব 2 ৰ ওপৰত গলে তোমালোকৰ কি হইব 4 নেক্সট টুত চাবা 1/2 মানে আমি লিখিব পাৰো 1/4 ab স্কয়াৰ এটো আমি লিখিব পাৰো 25 ইয়াক 5 স্কয়াৰ এটো আমি লিখিব পাৰো 1/4 bc স্কয়াৰ ঠিক আছে এই 25 তো মই এটো সাইডত আনি দিছো c স্কয়াৰ প্লাস না লাগে আমি 9 * 5 কি হ'ব 45/4 আমি এই দুটাৰ পৰা কমন লম 1/4 ab স্কয়াৰ প্লাস bc স্কয়াৰ হল এই দুটাৰ পৰা আমি কমন লৈছো c স্কয়াৰ প্লাস 45/4 চাবা 1/4 ab স্কয়াৰ প্লাস bc স্কয়াৰ তোমালোকৰ কোশ্চেন 1ত আছিল ab স্কয়াৰ আৰু bc স্কয়াৰ মানে আমি ac স্কয়াৰ লিখিব পাৰো ইয়াতে আমি লিখি দিম ac স্কয়াৰ ঠিক আছে নেক্সটত চাবা c স্কয়াৰ প্লাস 45/4 এটো হল তোমালোকৰ মান দিয়া আছে ac ৰ মান কিমান দিয়া আছে 5 স্কয়াৰ ঠিক আছে দিয়া ce স্কয়াৰ প্লাস 45/4 তোমালোকৰ এটো কি হ'ব 5 স্কয়াৰ মানে 25/4 ce স্কয়াৰ 25/4 এটো প্লাসত আছে এটো সাইডত গলে মাইনাস হ'ব লসাগু লোৱা 4 পাবা 25 মাইনাস কি হইব এটো তোমালোকৰ 45 সরি 45 নেক্সটত কি হল তোমালোকৰ মাইনাসৰ 20/4 কটাকটি কৰি দিয়া 5 পাবা মাইনাসৰ 5 তোমালোকৰ ce কি হল -5 হ'ব নোৱাৰে কিয় কাৰণ আমি জানো যে দূৰত্ব মাইনাস নহয় তেনেহলে -5 টো প্লাসৰ 5 হৈ যাব এতিয়া ইয়াতে কবা ঋণাত্মক বাদ দি বা মাইনাসক বাদ দি ঠিক আছে c স্কয়াৰ আছে তো সোফালে লৈ গলে তোমালোকে √5 পাবা মানে c এর মান তোমালোকৰ কি হৈ গল √5 হল তোমালোকে ভিডিওটো ৰখাই লিখি লবা 2016 ত আহিছিল কোশ্চেনটো abc এর পৰা bc ৰ ওপৰত অকা লম্বডালে bc ৰ বাহুক d বিন্দুত কাটে তেন্তে bd = 3cd প্রমাণ করা যে 2ab = 2ac + bc তোমালোকৰ 2017 ত আহিছে কোশ্চেনটো মই স্ক্ৰিনতে লগাই দিম তোমালোকে তাৰ পৰা চাব পাৰিবা তোমালোকৰ abc এটা ত্ৰিভুজ কৈছে ত্ৰিভুজটো মই আঁকি লৈছো কি কৈছে যে abc ত্ৰিভুজৰ এৰ পৰা bc ৰ ওপৰত d এটা কি দিয়া আছে লম্বডালে bc বাহুক d বিন্দুত কাটে bc বাহুটোক কি কৰে d বিন্দুত কাটে লম্বভাৱে আহিছে আৰু কি কৈছে লম্বভাৱে এই কোণবিলাক তোমালোকৰ 90 ডিগ্ৰী দিয়া আছে bd = কি দিয়া আছে 3cd ঠিক আছে তেন্তে প্ৰমাণ কৰিব দিছে যে ac 2ab স্কয়াৰ = 2ac স্কয়াৰ + bc স্কয়াৰ হ'ব আমি প্ৰথমতে দিয়া আছে তোমালোকৰ গিভেন ত্রিভুজ abc তোমালোকৰ ad লম্ব তোমালোকৰ bc আৰু দিয়া আছে bd = তোমালোকৰ কি দিয়া আছে 3cd bd = 3cd ঠিক আছে এতিয়া প্ৰমাণ কৰিব লাগে তোমালোকৰ প্ৰমাণ কৰিব লাগে তোমালোকৰ কি প্ৰমাণ কৰিব লাগে
যে 2ab স্কয়ার ইকুয়াল টু তোমালোকৰ 2ac স্কয়ার প্লাস bc স্কয়ার হ'ব। নেক্সট তোমালোকে চাবা প্ৰথমতে আমি এটা ত্ৰিভুজ আঁকি লম। ত্ৰিভুজটো হল তোমালোকৰ এইটো এ বি ডি। এইটো ত্ৰিভুজৰ পৰা কি পাবা প্ৰমাণটো ত্ৰিভুজ এ বি ডিৰ পৰা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি দিয়া তোমালোকে পাবা এ বি স্কয়ার ইকুয়াল টু কি পাবা যে বি ডি স্কয়ার ভূমি স্কয়ার প্লাস তোমালোকৰ লম্ব স্কয়ার এ ডি স্কয়ার। ঠিক আছে, তোমালোকৰ বি ডি যেহেতু বি ডি মান দিয়া আছে তোমালোকৰ 3cd বি ডিৰ মান কিমান দিয়া আছে তোমালোকৰ 3cd এটো বহাই দিয়া প্লাস এ ডি স্কয়ার বাওফালে আছে এ বি স্কয়ার। এতিয়া এ বি স্কয়ার ইকুয়াল টু 3 স্কয়ার মানে তোমালোকৰ 9 cd স্কয়াৰত তোমালোকে cd স্কয়ারে পাবা প্লাস এ ডি স্কয়ার। সব আমি এ ডি স্কয়ার তো হোফালে রাখি দিম এ বি স্কয়ার 9 আছে তো মাইনাস 3cd স্কয়ার ইকুয়াল টু এ ডি স্কয়ার। তো আমি 1 নং নাম দিম। এই ছবিটো আঁকিব নালাগে, ঠিক আছে, মেইন ছবিটো হল তোমালোকৰ এইটো। নেক্সট আমি ত্রিভুজ লম কোনটো এ ডি সি তোমালোকৰ এইটো ত্রিভুজ এ ডি সি এটো আঁকিব নালাগে। ত্রিভুজ এ ডি সিৰ পৰা কি পাবা পাইথাগোৰাছৰ সূত্ৰ মতে এসি স্কয়ার ইকুয়াল টু ভূমি তোমালোকৰ দিয়া আছে ডিসি বা সিডি যিটো কোৱা তোমালোকৰ কোশ্চেনত যেহেতু সিডি দিয়া আছে আমি সিডি লিখিম প্লাস এডি স্কয়ার। ঠিক আছে, তো স্কয়ার হ'ব এসি স্কয়ার কি হ'ব সিডি তো আমি বাওফালে আনি দিম মাইনাস সিডি স্কয়ার ইকুয়াল টু এডি স্কয়ার হ'ব। 1 আৰু 2 ৰ পৰা তোমালোকে কি পাবা 1 আৰু 2 ইমপ্লাইজ সো তোমালোকৰ সোপক্ষ দুটা সমান হৈ আছে তেনেহলে বাওপক্ষ দুটা সমান হ'ব এ বি স্কয়ার মাইনাস 9cd স্কয়ার তাৰ পিছত কি হ'ল এসি স্কয়ার মাইনাস সিডি স্কয়ার। মই সিডি তো বাওপক্ষত আনি দিম এ বি স্কয়ার মাইনাস এটো সাইডত আহিলে প্লাস হ'ব। ঠিক আছে 9cd স্কয়ার নহলে এটো সাইডত লৈ যাম মই মাইনাসত না ৰাখিম cd স্কয়ার মাইনাস আছে হোফালে লৈ গলে তোমালোকৰ প্লাস হ'ব। ইয়াতে চোৱা এ বি স্কয়ার তো ৰাখি দিলো এ বি স্কয়ার তোমালোকৰ থাকি গল এসি স্কয়ার এটা cd মাইনাসত দি আছে 9টা cd প্লাসত তাৰ মানে 8টা cd স্কয়ার আমি প্লাসত লিখিব পাৰিম। ঠিক আছে, নেক্সট চাবা আমি কি কৰিম এ বি স্কয়ার ইকুয়াল টু এসি স্কয়ার প্লাস 8cd 8cd ক আমি কি লিখিম তোমালোকৰ চাবা আমি লিখিব পাৰো যে বিসি ইকুয়াল টু এটা অলপ ৰাফ কৰিছো বিসি ইকুয়াল টু লিখিব পাৰো বিডি প্লাস ডিসি। বিডি মানে তোমালোকৰ 3ডিসি বা সিডি প্লাস সিডি কেটা হ'ব 4টা সিডি 4টা সিডি ইকুয়াল টু তোমালোকৰ কি হয় বিসি। চাবা ইয়াৰ পৰা আমি কি ক'ব পাৰো সিডি সিডিৰ লগত 4 ইনটু হৈ আছে তেনেহলে এটো সাইডত আহি হৰণ হ'ব তাৰ মানে এটো তোমালোকে ৰাফ হিচাপে লিখিলে ৰাখিবা সিডি মানে আমি লিখিব পাৰো বিসি বাই 4। চাবা এতিয়া সি 8 আছে 8 তো লিখিলো সিডি স্কয়ার সিডিৰ মান কিমান হল বিসি বাই 4 ইয়াৰ ওপৰত স্কয়ার। ঠিক আছে, এতিয়া তোমালোকৰ হ'ব এ বি স্কয়ার ইকুয়াল টু এসি স্কয়ার কি লিখিব পাৰা 8 বিসি স্কয়ার 4 ৰ ওপৰত স্কয়ার কৰিলে 16 পাবা কাটি দিয়া 2 আহিব। নেক্সট এ বি স্কয়ার ইকুয়াল টু এসি স্কয়ার প্লাস বিসি স্কয়ার বাই 2। নেক্সট তোমালোকে লসাগু লোৱা সোপক্ষত লসাগু ললে কি পাবা ইয়াৰ তলত 1 আছে 1 2 2 1 2 ৰ মাজত কিমান বাৰ যাব 2 বাৰ যাব 2 ইনটু এসি 2ac স্কয়ার প্লাস 2 2 ক্যান্সেল এটো কি আহিব বিসি স্কয়ার। এতিয়া এই 2 তো ইয়াৰ লগত পূৰণ হ'ব বজ্ৰ পূৰণ কৰিলে 2ab স্কয়ার ইকুয়াল টু 1 ৰ লগত এটো ইনটু কৰিলে তোমালোকে এটোই পাই যাবা
হল এইটোই তোমালোকৰ প্ৰুফ কৰিব লাগিছিল ক'ত আছে এই প্ৰুফ প্ৰমাণ কৰিব লাগে 2ab স্কয়াৰ ইকুৱেল টু 2ac স্কয়াৰ প্লাস bc স্কয়াৰ এইটো আমাৰ প্ৰুফটো কমপ্লিট হল প্ৰুফটো অলপ দীঘল তোমালোকে প্ৰেক্টিস কৰিবা হৈ যাব সবা নেক্সট কোশ্চেনটো হল তোমালোকৰ 7 নম্বৰ কোশ্চেন তোমালোকৰ স্ক্ৰিনত লগাই দিছো কোশ্চেনটোত কৈছে যে প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজ তোমালোকৰ সদৃশ দিয়া আছে ঠিক আছে ইয়াৰ কালিৰ অনুপাত ত্ৰিভুজ দুটাৰ দুটা অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান দিয়া আছে সবা প্ৰথমতে আমি আর লম্ব আঁকি লব লাগিব ইয়াৰ মই লম্ব আঁকি লৈছো মই কলম ব্যৱহাৰ কৰিছো তোমালোকে পৰীক্ষাত কিন্তু পেন্সিল ব্যৱহাৰ কৰিবা সাপোজ ডি তোমালোকৰ ইয়াতে সাপোজ এটো পি কিউ আর এস ললো মই ঠিক আছে সোয়া তেনেহলে কি হ'ব তোমালোকৰ কোশ্চেন 7 এৰ সলিউশনটো চাবা প্ৰথমতে আমি লম যে ত্ৰিভুজ এ বি সি আৰু তোমালোকৰ ত্ৰিভুজ কি লৈছো পি কিউ আৰ ঠিক আছে আৰৰ তোমালোকৰ এডি লম্ব দিয়া আছে তোমালোকৰ বিসিৰ ওপৰত আৰু পিএস তোমালোকৰ লম্ব লৈছো কিউ আৰৰ ওপৰত ঠিক আছে এই দুটা মই লৈছো নেক্সট চাবা আমাক প্ৰমাণ কৰিব দিছে প্ৰমাণ কৰা যে প্ৰমাণ কৰিব লাগে আমাক কি প্ৰমাণ কৰিব লাগে যে তোমালোকৰ অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ তোমালোকৰ সমান আমাক দেখাব লাগে অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান দেখাব লাগে কাৰ লগত ত্ৰিভুজৰ কালিৰ অনুপাত মানে কালি লিখিব পাৰো AR of ABC তার মানে ত্রিভুজ ABC এর কালি ডিভাইড বাই তোমালোকক ত্রিভুজ কি PQR এর কালি সমান দেখাব লাগে যিকোনো এটা বাহু সাপোজ মই কি লম BC বাহুটো লৈছো BC স্কয়ার বাই QR স্কয়ার এটো দেখাব লাগে নহলে AB স্কয়ার বাই PQ স্কয়ার তেতিয়া তোমালোকৰ লম্বটো এনে কই লব লাগিব হ'ব এটো আমাক প্ৰমাণ কৰিব লাগে প্ৰমাণ এতিয়া প্ৰমাণটো চাবা ত্রিভুজ ABC আৰু তোমালোকৰ ত্রিভুজ PQR ৰ পৰা কি পাবা আমাক কৈছে সদৃশ ত্রিভুজ তার মানে আমি কি পাম ইয়াৰ পৰা পাম যে AB ভাগ তোমালোকৰ PQ BC ভাগ তোমালোকৰ QR আৰু AC ভাগ তোমালোকৰ কি পাম AC ভাগ PR পাম PR এটো পাম আৰু পাম যে বি কোণটো তোমালোকৰ কিউ কোণৰ লগত সমান আমি জানো যে এই কোণটো সমান হলে এটো তোমালোকৰ দিয়া আছে লম্ব বুলি দিয়া আছে তেনেহলে আমি কি কব পাৰো দুটা কোণ সমান হ'ব এইটো কোণ সমান এইটো কোণ লম্ব দিয়া আছে ইয়াৰ পৰা আমি কব পাৰো যে ত্ৰিভুজ তোমালোকৰ ABD সদৃশ কব পাৰো ত্রিভুজ PQS ৰ লগত কি বিধি মতে A মতে ঠিক আছে ইয়াৰ পৰা আমি কি পাম যে AB ভাগ তোমালোকৰ PQ পাম আৰু আমি পাম যে AD ভাগ তোমালোকৰ এটো বাহু আৰু এটো বাহুৰ অনুপাত তোমালোকৰ সমান পাম AB ভাগ পাম PQ আৰু AD তোমালোকৰ PS ৰ লগত সমান পাম এটো আমাৰ 2 নং সমীকৰণ দিলো সাপোজ এটো মই 1 নং বুলি দিলো সাবা ABD আৰু PQS তোমালোকৰ সদৃশ হ'ব কিয় কাৰণ এটো তোমালোকৰ ABC আৰু PQR সদৃশ দিয়া আছে এটো কোণ সমান এটো কোণ তোমালোকৰ কি কৈছে 90 ডিগ্ৰী তাৰ মানে এই দুটাও সমান দুটা কোণ সমান হলে আমি কি কব পাৰো ত্রিভুজ দুটা সদৃশ কব পাৰো আমি এই দুটা আমি সমীকৰণ পালো নেক্সট তোমালোকে চাবা তোমালোকে জানা যে ত্রিভুজৰ কালিৰ অনুপাত কি হয় সরি কালিৰ অনুপাত নহয় কালিৰ সূত্ৰ কি হয় তোমালোকৰ ত্রিভুজ ABC সিৰ কালি আমি জানো যে ত্রিভুজৰ কালি কি হয় হাফ ইনটু ভূমি তোমালোকৰ দিয়া আছে BC
BC ইনটু তোমালোকৰ কি হ'ব উন্নতি AD হল নেক্সট আৰু এটা ত্ৰিভুজ আছে তোমালোকৰ PQS ত্ৰিভুজ PQS ৰ কালি একেবাৰে হৰণ কৰি দিলো এটা লাইনতে কৰি দিলো বাৰে বাৰে আৰু কৰি থকা নাই ডিভাইড কি হ'ব তোমালোকৰ ভূমি ভূমি হাফ ইনটু ভূমি ভূমি দিয়া আছে তোমালোকৰ QR ইনটু তোমালোকৰ হ'ব উন্নতি উন্নতি কি আছে PS এই হাফ আৰু হাফ তোমালোকে ক্যান্সেল কৰি দিব পাৰা এতিয়া AD by PS তোমালোকে অলপ আগতে পাইছা AD by PS আমি লিখিব পাৰো AB by PQ মানে এটো কি হৈ আছে বেসিক্যালি BC by QR ইনটু আমি লিখিব পাৰো AD by PS তোমালোকৰ কনফিউজন লাগে কাৰণে মই সেপারেট কৰি লিখি দিলো ঠিক আছে AD by PS মানে আমি লিখি দিম যে AB by PQ BC by QR ইকুয়াল টু তোমালোকৰ কি হ'ব AB by PQ সমীকৰণ 2 ৰ পৰা ইয়াতে চাব পাৰি আছে AD ভাগ PS মানে আমি AB by PQ পাইছো এটোই লিখি দিছো নেক্সট এটো নেক্সট চাবা তোমালোকে যে BC by QR আমাক প্রুফ কৰিব লাগে কি BC স্কয়ার by QR স্কয়ার তাৰ মানে BC by QR মই প্ৰথমতে AB প্রুফ কৰি দিছিলো AB by PQ চাবা AB by PQ আমি কি লিখিব পাৰো AB by PQ মানে আমি BC by QR লিখিব পাৰো এক সমীকৰণটোৰ পৰা তাৰ মানে আমি লিখি দিম BC by QR ইনটু AB by PQ ৰ ঠাইত কি হ'ব তোমালোকৰ BC by QR লিখিব পাৰো BC by QR যিকোনো প্রুফ কৰিব পাৰিবা মানে BC by QR ৰ ঠাইত তুমি AC by PR লিখিব পাৰা হয় না নাই যিকোনো এটা প্রুফ কৰি দিলে হয় BC স্কয়ার by QR স্কয়ার BC আৰু BC ইনটু কৰিলে BC স্কয়ার QR স্কয়ার তোমালোকৰ প্রুফটো কমপ্লিট হল AR ABC মানে ত্রিভুজ ABC ৰ কালি সোয়া ত্রিভুজ ABC ৰ কালি বাই PQRS ৰ কালি তোমালোকৰ BC স্কয়ার বাই QR স্কয়ার প্রুফটো কমপ্লিট হল তোমালোকে ভিডিওটো চাই ৰখাই লিখি লবা কোশ্চেন 8 তো তোমালোকৰ পাঠৰ কোশ্চেন কাৰণে মই কৰি দিয়া নাই তোমালোকৰ 17 ত আহিছিল নেক্সট কোশ্চেন তো 18 ত আহিছে কৈছে যে যদি XY ৰেখাখণ্ড তোমালোকৰ XY ৰেখাখণ্ডটো ABC ত্ৰিভুজৰ AC বাহুৰ সমান্তৰাল ঠিক আছে AC বাহুৰ সিধা সিধাকে আঁকি লৈছো ই ত্ৰিভুজটো সমানকালীৰ দুটা অংশত ভাগ কৰে এটো কি কৰে মানে আমাৰ ABC ত্ৰিভুজৰ যদি কালিটো 20 হয় এই উপৰৰ খিনি কি কৰিছে তোমালোকৰ 10 আছে মানে আধা আছে ABC ত্রিভুজৰ কালিৰ আধা কোণ XBY2 ঠিক আছে নেক্সট আমাক কৈছে যে তেন্তে XB by AB নিৰ্ণয় কৰা হ'ব তোমালোকৰ আমি সলিউশনটো কেনেকৈ কৰিম সলিউশনটো আমি প্ৰথমতে আমাক দিয়া কি আছে গিভেন আমাক দিয়া আছে যে ত্রিভুজ ABC এরিয়া মানে এইটোৰ কালি ইকুয়াল টু হাফ অফ তোমালোকৰ ত্রিভুজ হাফ অফ এরিয়া AR কি হ'ব এটো AR ত্রিভুজ তোমালোকৰ BXY ঠিক আছে এটো তোমালোকক দিয়া আছে এটো কোশ্চেনত তোমালোকক দিয়া আছে এতিয়া চাবা প্ৰথমতে আমাৰ ত্রিভুজ দুটা আমি সদৃশ দেখাম BXY আৰু ABC ত্রিভুজ দুটা কি দেখাম সদৃশ দেখাম এনেকৈ লিখিম যে ত্রিভুজ তোমালোকৰ BXY আৰু ত্রিভুজ ABC ৰ পৰা তোমালোকৰ সাইডত মই আঁকি দিছো তো BXY আৰু আছে তোমালোকৰ ABC ঠিক আছে এই দুটা ত্রিভুজৰ পৰা সো আমাৰ কোশ্চেনত দিয়া আছে যে XY AC ৰ সমান্তৰাল XY আমাক কি দিয়া আছে যে XY তোমালোকৰ সমান্তৰাল দিয়া আছে AC ৰ XY AC ৰ সমান্তৰাল আছে তেতিয়া আমি থেলছৰ উপপাদ্য মতে কি পাম যে XB বা BX তোমালোকৰ XB বা BX তোমালোকৰ কোশ্চেনত যেহেতু XB লিখিছে আমিও XB লিখিম XB বাই তোমালোকৰ কি হ'ব XA
এক্স এ ইকুৱেল টু কি হ'ব বি ৱাই বাই ৱাই চি ঠিক আছে এইটো তোমালোকে থেলছৰ উপপাদ্য বা উপপাদ্য থেলছৰ উপপাদ্য মতে বা উপপাদ্য 6.1 মতে এতিয়া আমাৰ যেহেতু এ বি লাগে এক্স বি বাহিৰে আমাক এ বি লাগে আমি কি কৰিম এই এক্স এটো ওপৰত লৈ যাম এক্স বি তলত আনিলো ইয়াতো তোমালোকৰ ৱাই চি ওপৰত লৈ গলো ৱাই বি আমি তলত ৰাখি দিলো ঠিক আছে নেক্সট তোমালোকে চাবা আমি কি কৰিম দুয়ো পক্ষত 1 প্লাস কৰি দিম হল লসাগু লোৱা তোমালোকে পাবা xb লসাগু পাবা ওপৰত x a প্লাস 1 ইয়াৰ মাজত xb বাৰ যাব তেনেহলে xb এটো তোমালোকে by বুলি লোৱা yc প্লাস তলত কি আছে 1 আছে by এতিয়া সোৱা xa আৰু xb প্লাস কৰিলে আমি কি লিখিব পাৰো ab লিখিব পাৰো ab by xb ইকুৱেল টু লিখিব পাৰো তোমালোকৰ সোৱা yb প্লাস yc আৰু by আমি লিখিব পাৰো bc ডিভাইড বাই তোমালোকৰ by ঠিক আছে এতিয়া উলটাই দিয়া xb by ab ইকুৱেল টু তোমালোকৰ by by কি হ'ব bc ঠিক আছে উলটি যাব এটো সাইডত উলটাই দিলে এটো সাইডতো উলটি যাব এতিয়া সোৱা তোমালোকৰ আমি প্ৰমাণ কৰিলো যে xb এটো বাহু ab ৰ তলত আৰু এটো বাহুৰ তলত সমানুপাতিক প্ৰমাণ কৰিলো আৰু বি কোণটোৰ লগত সমান হ'ব আমি জানো সাধাৰণ কোণ লিখিব পাৰিম কি লিখিম যে এংগেল বি ইকুৱেল টু এংগেল বি সাধাৰণ কোণ ঠিক আছে এতিয়া আমি কি ক'ব পাৰো যে তোমালোকৰ bxy আৰু abc ত্ৰিভুজটা সদৃশ ক'ব পাৰিম কি বিধি মতে ত্ৰিভুজ bxy সদৃশ হ'ব তোমালোকৰ ত্ৰিভুজ abc ৰ লগত কি বিধি মতে তোমালোকৰ sa s বিধি মতে বাহু বিধি মতে আমি কি ক'ব পাৰিম যে ত্ৰিভুজ দুটা সদৃশ আমাৰ এতিয়া ত্ৰিভুজ দুটা যেতিয়া সদৃশ হ'ব তেতিয়া আমি জানো যে সদৃশ ত্ৰিভুজৰ ক্লাস 9 ত পাইছা তোমালোকে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত কি হয় বাহু দুটাৰ যিকোনো দুটা বাহুৰ অনুৰূপ বাহুৰ বৰ্গৰ তোমালোকৰ অনুপাতৰ সমান এটো আমি পাইছো এৰিয়া বা কালি তোমালোকৰ কি লম প্ৰথমতে xb যেহেতু দি আছে আমি সৰু ত্ৰিভুজটো লম bxy আৰু ডিভাইড বাই এৰিয়া ত্ৰিভুজ নিলিখিলে হ'ব abc আমি নিয়ম মতে জানো কি যে অনুৰূপ বাহুৰ কি হয় বৰ্গৰ অনুপাতৰ সমান আমাৰ অনুৰূপ বাহু কি হ'ব ইয়াতে ড্ৰ কৰি দিছো তোমালোকক bxy ইয়াতে তোমালোকৰ থাকিল bac অনুৰূপ xb ৰ অনুৰূপ বাহু কোন হ'ব তোমালোকৰ ab হ'ব আমি লিখিম যে xb ডিভাইড বাই ab ইয়াৰ ওপৰত কি হ'ব স্কয়াৰ কৰি দিয়া স্কয়াৰ হ'ব তো মানে ইয়াৰ ওপৰত স্কয়াৰ হ'ব ইয়াৰ ওপৰতে হ'ব ব্ৰেকেট নিদিলে হ'ব নেক্সট চাবা এইটো লাইনৰ লিখাৰ পিছত আমি কি লিখিব পাৰো এৰিয়া অফ abc মানে তোমালোকক দিয়া আছে হাফ অফ এৰিয়া bxy abc ঠাইত মই চেঞ্জ কৰি দিম এতিয়া চাবা এৰিয়া অফ bxy abc ঠাইত লিখি দিবা হাফ অফ এৰিয়া অফ bxy হল xb স্কয়াৰ বাই ab আমি হোল স্কয়াৰ লিখিব পাৰো ইয়াৰ ওপৰত আছে স্কয়াৰ দি দিলো এটো ক্যান্সেল ওপৰত থাকিল 1 তলত আমি মনে মনে 1 লিখিব পাৰো আৰু এই 1/2 টো কি হ'ব উলটি যাব 2/1 হ'ব তাৰ মানে হ'ব xb বাই ab হোল স্কয়াৰ এটো কি হ'ব
2 into 1 2 1 into 1 1 আমি তলত 1 নিলিখিম ইকুয়াল টু এটো সোয়া স্কয়ার আছে এটো সাইডত আনিলে ৰুট ওভাৰ মানে xb বাই ab ইকুয়াল টু কি হল √2 বাই 1 বা সিম্পলি আমি √2 কব পাৰো xb বাই ab ইকুয়াল টু 2 এটো আমাৰ ওলাই গল তো 2018 ত আহিছে কোশ্চেনটো আৰু তোমালোকে জানা যে এইবাৰ তোমালোকৰ কোশ্চেন কমন নপৰে তেনেহলে আহিব পাৰে পুৰণি কোশ্চেন বিলাক তোমালোকে চাই লবা কোশ্চেনটো চোৱা কি কৈছে abc সমবাহু মানে প্ৰতিটো বাহু সমান তোমালোকৰ ab ac আৰু bc বাহু আমাৰ সমান দি আছে সমবাহু ত্ৰিভুজৰ ডি এটা বিন্দু যাতে bd ইকুয়াল টু 1/3 bc ঠিক আছে bd কি হয় 1/3 bc বা bc ইকুয়াল টু 3bd তেন্তে প্রমাণ করা যে 9ad স্কয়ার ইকুয়াল টু 7ab স্কয়ার ঠিক আছে তোমালোকৰ ছবিটো হ'ব এটো আকি লবা আমাক লিখিম যে গিভেন আমাক কি দি আছে abc সমবাহু ত্রিভুজ তাৰ মানে ab ইকুয়াল টু bc ইকুয়াল টু ac তিনিওটা বাহু তোমালোকৰ সমান বুলি দিয়া আছে আৰু দিয়া আছে যে bd ইকুয়াল টু 1/3 bc হ'ব 1/3 bc নেক্সট আমাক দিয়া আছে যে প্রমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে কি প্রমাণ কৰিব লাগে যে 9ad স্কয়ার ইকুয়াল টু 7ab স্কয়ার 7ab স্কয়ার এটো আমাক প্রুফ কৰিব লাগে এতিয়া আমি এক্সট্ৰাকে এটা অঙ্কন কৰিছো হেটো হল তোমালোকৰ ই ইয়াতে কত দিয়া নাই a b c d এর কথা উল্লেখ আছে কিন্তু ই নাই আমি লিখিলাম যে অঙ্কন a ই তোমালোকৰ লম্ব আকিছো bc এর উপৰত আৰু এই ই তো মধ্যবিন্দু মানে be ইকুয়াল টু তোমালোকৰ ec এটো আমি ধৰি লৈছো ঠিক আছে be আমি কি ধৰি লৈছো ec be আৰু ec তোমালোকৰ সমান বুলি ধৰি লৈছো এতিয়া প্ৰমাণটো চাবা প্ৰমাণটোত কি কৰিম আমি প্ৰথমতে তোমালোকৰ a e আৰু d মই সাইডত আকি দিছো তোমালোকে আকো আকিব নালাগে a e d এই মাজৰ এই ত্ৰিভুজ লৈছো ঠিক আছে এই ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম ত্ৰিভুজ a d e ৰ পৰা তোমালোকৰ 90 ডিগ্ৰী কোণটো এইটো তেনেহলে কৰ্ণ হ'ব তোমালোকৰ ad স্কয়ার ইকুয়াল টু কি পাম de স্কয়ার প্লাস তোমালোকৰ ae স্কয়ার ঠিক আছে এইটো আমি পাই যাম নেক্সট কি হ'ব তোমালোকৰ ae তো কি হ'ব ae তো যেহেতু তোমালোকৰ এইটো এটা সমবাহু ত্ৰিভুজ কোৱা আছে তাৰ মানে ae ৰ যোগ তোমালোকৰ হৈ যাব √3/2 তোমালোকক লাগিলে মই দেখাই দি আছো কেনেকৈ √3/2 ঠিক আছে ae ৰ মান কেনেকৈ √3/2 হয় এটো মই দেখাই দিছো চাবা তোমালোকৰ কোনটো ত্ৰিভুজ লম a b e এটো ত্রিভুজ লম ঠিক আছে তোমালোকৰ ab স্কয়ার ইকুয়াল টু কি হ'ব be স্কয়ার প্লাস ae স্কয়ার সাপোজ ab মানে মই a বুলি ধৰিলো a স্কয়ার আৰু be স্কয়ার মানে কি bc ৰ তোমালোকৰ আধা আৰু সমবাহু ত্ৰিভুজ মানে কি প্ৰতিটো বাহু সমান তাৰ মানে bc ৰ আধা কি হ'ব a/2 হ'ব স্কয়ার প্লাস ae স্কয়ার এটো সাইডত আনি দিলে কি হ'ব মাইনাসত হ'ব a ৰ স্কয়ার a পাবা 2 ৰ স্কয়ার 4 প্লাস ইকুয়াল টু ae স্কয়ার ইয়াৰ পৰা লসাগু লোৱা 4a স্কয়ার পাবা তোমালোকে 4a স্কয়ার আৰু ইয়াতে কি পাবা তোমালোকে -a স্কয়ার ইকুয়াল টু ae স্কয়ার ঠিক আছে এতিয়া চাৰিটা তাৰ মানে তিনিটা a স্কয়ার পাবা তলত পাবা 4 এই স্কয়ারটো এফালে আনিলে এটো ৰুট ওভাৰ হ'ব 2 4 ৰ ওপৰত ৰুট ওভাৰ কৰিলে তোমালোকে কি পাবা 2 a ৰ ওপৰত কৰিলে a আহি যাব ঠিক আছে a মানে যিকোনো এটা বাহু a মানে ইয়াতে কি বহাইছে এটা বাহু তাৰ মানে সমবাহু ত্ৰিভুজৰ এই মাজৰ লম্বৰ উন্নতিডাল কি হয় √3/2
এটা বাহু ঠিক আছে এইটো ফর্মুলা আমি ব্যবহার করিম ইয়াতে দিয়া আছে এ বি সি এটা সমবাহু অতএব কেনেকৈ আহিল এ ই ইকুয়াল টু √3/2 তোমালোকৰ আমাৰ যেহেতু বিসিৰ ওপৰত হে কাম সেই কাৰণে আমি বিসি বাহুটোৱে লম কি লম বিসি বাহুটো লম ঠিক আছে আমাৰ যেহেতু বিসি বাহুটোৰ হে কাম আছে বাকি বাহুৰ আমাৰ কোনো কাম নাই সেই কাৰণে আমি বিসি বাহুটোৱে লম আগত যে সমীকৰণ আছিল এটো আমি 1 বুলি দিও এটো আমি 2 বুলি দিও এতিয়া 1 আৰু 2 ৰ পৰা আমি কি পাম চাবা 1 তোমালোকৰ AD আছে স্কয়ার দি ললো DE আমি DE লিখি লম প্লাস তোমালোকৰ কি আছে AE স্কয়ার মানে তোমালোকৰ হল √3/2 BC হোল স্কয়ার হ'ব और एटो लाइन मैं आको लिखि लैसु AD स्क्वायर इक्वल टू DE स्क्वायर आणि लिखि नलो एकेबारे কৰি দিও √3 ৰ ওপৰত স্কয়ার কৰিলে কি পাবা 3 পাবা 2 ৰ ওপৰত স্কয়ার কৰিলে 4 BC স্কয়ার ঠিক আছে এতিয়া DE তো মই চেঞ্জ কৰি লম DE ঠাইত কি লিখিব পাৰিবা BE - BD মানে আমি লিখিব পাৰিম BE - কি লিখিব পাৰিম BD ইয়াৰ ওপৰত স্কয়ার প্লাস 3/4 তোমালোকৰ BC স্কয়ার হল নেক্সট আমাক BD মানে তোমালোকৰ দিয়া আছে BE মানে আমি কি লিখিব পাৰো BE মানে লিখিব পাৰিম 1/2 BC মানে আমি লিখি লৈছিলো যে BE আৰু EC সমান মানে এই ই বিন্দুটো তোমালোকৰ BC ৰ মাজত আছে এটো লিখিব পাৰিম যে 1/2 BC হল আৰু BD মানে তোমালোকক দিয়া আছে 1/3 BC হোল স্কয়ার প্লাস 3/4 BC স্কয়ার এটো যদি বুজি পোৱা নাই মই ভালদৰে বুজাই দিছো চাবা BC ক আমি লিখিব পাৰো BE প্লাস তোমালোকৰ EC হয় না নাই এতিয়া কোশ্চেনটো তোমালোকৰ সোৱা দিয়া আছে যে BE ইকুয়াল টু EC মানে অঙ্কনত আমি আঁকি লৈছো আমি EC ঠাইত BE বহাই দিম BE আৰু BE 2BE ঠিক আছে এই 2 টো নেক্সট লাইনত যদি আমি এটো সাইডত আনো আমাৰ ইনটু আছে হৰণ হ'ব তাৰ মানে BE ৰ মান কিমান হল BC/2 মানে 1/2 BC হেটো লিখিছো ঠিক আছে এতিয়া মই মাজতে লসাগু লম 2 আৰু 3 লসাগু কিমান হ'ব 6 হ'ব এতিয়া 2 6 ৰ মাজত 3 বাৰ 3 * 1 3 BC মাইনাস 3 ইয়াৰ মাজত কিমান বাৰ যাব 2 বাৰ মানে 2 BC ওপৰত আছে স্কয়ার প্লাস 3/4 BC স্কয়ার কি পাম চাবা 3টা BC ৰ পৰা 2টা BC বাদ দিলে তোমালোকৰ এটা BC বা সিম্পল BC by 6 ওপৰত স্কয়ার আছে প্লাস 3/4 BC স্কয়ার এটা কি হ'ব BC স্কয়ার বাই 6 স্কয়ার কৰিলে তোমালোকে 36 পাবা জানাই 3/4 BC স্কয়ার হল এতিয়া লসাগু লোৱা তোমালোকৰ 36 আহিব লসাগু কিমান আহিব 36 ৰ মাজত এবাৰ হে যাব তাৰ মানে তোমালোকে পাই যাবা BC স্কয়ার প্লাস ইয়াতে চাবা 4 ইয়াৰ মাজত কিমান বাৰ যাব 9 বাৰ যাব তেনেহলে 9 * 3 27 BC স্কয়ার হল নেক্সট কি পাম BC স্কয়ার আৰু এটা মানে 28 BC স্কয়ার পাম আমি 28 BC স্কয়ার বাই 36 তে আমি কি হেৰে কাটিব পাৰো 4 ৰে কাটিব পাৰো 4 ৰে কাটিলে তোমালোকে কি পাবা 7 4 ৰে কাটিলে পাবা 9 তাৰ মানে তোমালোকৰ ইয়াত এটো কি হল AD স্কয়ার সোয়া AD স্কয়ার বাও সাইডত মই লিখা নাই AD স্কয়ার মানে এটো পালো এতিয়া আমি বজ্ৰপূৰণ কৰিম AD ৰ লগত কি হ'ব 9 তোমালোকৰ AD স্কয়ার ইকুয়াল টু 7 BC স্কয়ার ঠিক আছে আমাক প্ৰুফটো কৰিব দিছে সোয়া প্ৰুফটো কৰিব দিছে যে 9 AD স্কয়ার ইকুয়াল টু 7 AB স্কয়ার
আমি প্ৰথমতে লিখি লৈছিলো যে এ বি বি চি আৰু এ চি সমান, তাৰমানে বি চিৰ ঠাইত আমি কি লিখিব পাৰিম এতিয়া 9AD স্কয়ার ইকুয়াল টু বি চিৰ ঠাইত লিখিব পাৰিম এ বিৰ আমি লিখিব পাৰিম। ঠিক আছে, আমাৰ এইটোই প্ৰুফ কৰিব লাগিছিল, প্ৰুফটো আমাৰ কমপ্লিট হ'ল। তোমালোকৰ ছবিটো এইটো। ঠিক আছে, নেক্সট কোৱেশ্চনটোত চোৱা কি কৈছে যে এ বি চি ডি এটা ট্ৰেপিজিয়াম আঁকি লৈছো। এ বি চি ডি এটা ট্ৰেপিজিয়াম, তোমালোকৰ ইয়াৰ অসমান্তৰাল বাহু দুটা এ ডি আৰু বি চি। এ বি আৰু ডি চি সমান্তৰাল আৰু অসমান্তৰাল বাহু দুটা এ ডি আৰু বি চি। ওপৰত ই আৰু এফ দুটা বিন্দু এনেদৰে লোৱা যাতে ই এফ টো এ বিৰ সমান্তৰাল হয়। এ বিৰ সমান্তৰাল হলে ডি চিৰো হ'ব, কাৰণ এইটো আৰু এইটো সমান্তৰাল দিয়া আছে। দেখুৱা যে এ ই বাই ই ডি, তোমালোকৰ এ ই বাই ই ডি ইকুৱেল টু বি এফ বাই এফ চি। ঠিক আছে, চাবা প্ৰুফটো কেনেকৈ কৰিম। এনেকৈ ল'ম, আমাক দিয়া আছে গিভেন এ বি চি ডি এটা ট্ৰেপিজিয়াম, এইটো দিয়া আছে, এটা তোমালোকৰ ট্ৰেপিজিয়াম বুলি দিয়া আছে। এ বি চি ডি এটা আমাক ট্ৰেপিজিয়াম দিয়া আছে, আৰু কি দিয়া আছে যে এ বি সমান্তৰাল চি ডি, আৰু আমি আঁকি লৈছো কি ই এফ সমান্তৰাল তোমালোকৰ আমি এ বি কৰি আঁকি লৈছো। ঠিক আছে, প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে, তোমালোকৰ প্ৰমাণ কৰিব লাগে কি এ ই ভাগ ই ডি ইকুৱেল টু তোমালোকক দেখাব লাগে বি এফ ভাগ তোমালোকৰ এফ চি। এইটো তোমালোকক প্ৰুভ কৰিব লাগে। চাবা এই বিন্দুটোৰ এটা নাম দি লওঁ, সাপোজ অ বিন্দু বুলি নাম দিছো। প্ৰমাণটো চাবা, প্ৰমাণ প্ৰথমতে আমি এটা ত্ৰিভুজ ল'ম। কোনটো ত্ৰিভুজ? তোমালোকৰ এ বি ডি ত্ৰিভুজটো ল'ম। এ বি ডি, ইয়াতে মাজত আহিব ই বাহু কোনটো ই বিন্দুটো আহিব আৰু অ বিন্দুটো আহিব। ঠিক আছে, এতিয়া আমাক প্ৰশ্নত দিয়া আছে যে তোমালোকৰ ই এফ যদি তোমালোকৰ দিয়া আছে এ বিৰ সমান্তৰাল। ঠিক আছে, ই এফ বাহুটো এ বিৰ চিধা চিধা আছে, তেনেহলে এইখিনি বাহুটো কি হ'ব? চিধা চিধা হ'ব। অতএব ই অ তোমালোকৰ সমান্তৰাল হ'ব এ বিৰ। তেনেহলে আমি কি থেলছৰ উপপাদ্য মতে কি ক'ব পাৰো? এ ই বা অ ই একে কথা, আমি তলৰ পৰা লওঁ, ওপৰৰ পৰা ললে হ'ব, তলৰ পৰা ললে হ'ব। আমি ক'ব পাৰো যে এ ই ডিভাইড বাই ই, এটোৰ বিন্দুৰ নাম ডি। ঠিক আছে, ই ডি ইকুৱেল টু বি অ, তলৰ পৰা ল'ব লাগিব আমাৰ বাই অ ডি হল। এইটো তোমালোকৰ 1 নম্বৰ হল। নেক্সট আমি আৰু এটা ত্ৰিভুজ ল'ম, কোনটো? বি চি ডি ত্ৰিভুজ ল'ম। বি চি ডি, মাজৰ বিন্দু আছে অ আৰু এফ। ঠিক আছে, আমি এতিয়া এনেকৈ লিখি ল'ব পৰা ত্ৰিভুজ বি চি ডিৰ পৰা। ঠিক আছে, আগৰটোত লিখি দিব পৰা যে ত্ৰিভুজ এ বি ডিৰ পৰা, নিলিখিলেও ইমান কথা নাই। এইটো তোমালোকৰ ইয়াৰ পৰা থেলছৰ উপপাদ্য মতে কি পাবা? প্ৰথমতে সমান্তৰালটো দেখাই দিয়া। তোমালোকৰ কি দিয়া আছে? ই এফ টো এ বিৰ লগত চিধা চিধা আছে, ই এফ চিধা চিধা আছে তোমালোকৰ এ বিৰ লগত। তেনেহলে ই এফ চোৱা, ই এফ এ বিৰ লগত চিধা আছে, আকৌ এ বি চি ডিৰ লগত চিধা আছে, তাৰমানে ই এফ টো চি ডিৰ লগত হ'ব, ই এফ চিধা চিধা হ'ব চি ডিৰ লগত। ইয়াৰ পৰা কি ক'ব পাৰিবা? ই এফ টো যদি চি ডিৰ লগত চিধা চিধা হয়, তেনেহলে অ এফ ও তোমালোকৰ চি ডিৰ লগত চিধা চিধা হ'ব। অতএব অ এফ চিধা চিধা হৈ যাব তোমালোকৰ চি ডিৰ লগত। এতিয়া আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি দিম। কি পাম? অ তলৰ পৰা ল'ম বি অ বাই অ ডি ইকুৱেল টু কি পাবা? বি এফ বাই এফ চি, বি এফ বাই
এফ সি এটা আমি 2 নং নাম এতিয়া এই তোমালোকৰ 1 নং সমীকৰণ আৰু 2 নং সমীকৰণৰ পৰা 1 আৰু 2 ইমপ্লাইজ কি পাবা চোৱা বিও আৰু ওডি তোমালোকৰ দুটাতে আছে বিও আৰু ওডি আছে আমি লম AE by ED AE by ED লৈ ললো তোমালোকৰ আছে BO by OD আকৌ BO by OD মানে আমাৰ কি লিখিব পাৰো BF by FC ঠিক আছে এটো প্রুফ কৰিব দিছে তোমালোকৰ প্রুফটো কমপ্লিট হল কোশ্চেন নম্বৰ 12 ত চোৱা কি কৈছে ABC সমকোণী ত্ৰিভুজৰ তোমালোকৰ ABC সমকোণী ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ যত C কোণটো সমকোণ আকি লৈছো CA আৰু CB বাহু CA প্ৰথমতে CA দিয়া আছে তাতে তোমালোকৰ D দিয়া আছে D আকি লৈছো তাৰ পিছত CB বাহুৰ ওপৰত E আছে আৰু এই দুটা আমি সংযোগ কৰি দিছো D ৰ লগত E ৰ লগত A আমি সংযোগ কৰি দিছো এতিয়া আমাক এটো প্ৰমাণ কৰিব দিছে চাবা কি কৰিম কোশ্চেন নম্বৰ তোমালোকৰ 12 প্ৰথমতে আমি লিখিলাম যে দিয়া কি আছে গিভেন আছে আমাৰ ত্রিভুজ ABC এটা সমকোণী ত্রিভুজ যত C কোণটো তোমালোকৰ C equal to 90 ডিগ্ৰী আমাক এটো দিয়া আছে নেক্সট আমাক প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে AE স্কয়ার প্লাস তোমালোকৰ BD স্কয়ার ইকুয়াল টু AB স্কয়ার প্লাস DE স্কয়ার এটো তোমালোকক প্রুফ কৰিব লাগে চাবা অঙ্কন আমি অলপ লিখি লব লাগিব অঙ্কন আমি এক্সট্রা অঙ্কন কি কৰিছো AE সংযোগ কৰিছো AE চাবা প্ৰথমতে প্ৰমাণটো চাবা প্ৰথমতে আমি ত্রিভুজ লম যিকোনো এটা লব পাৰা আমি ACE লম ACE এই ত্রিভুজটো লম ত্রিভুজ ACE এর পৰা তোমালোকৰ C কোণটো সমকোণ তেনেহলে কৰ্ণ হ'ব AE আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি দিম AE স্কয়ার ইকুয়াল টু তোমালোকৰ হ'ব ভূমি দিয়া আছে CE স্কয়ার প্লাস তোমালোকৰ এটো দিয়া আছে AC বা CA যেটো কোৱা AC স্কয়ার সরি C হ'ব এটো C স্কয়ার এটো হল 1 নং এতিয়া সেকেন্ডটো আমি লম কোনটো সেকেন্ডটো আমি লম তোমালোকৰ DCE ত্রিভুজ আকি লৈছো এই এক্সট্রা ত্রিভুজ বিলাক তোমালোকৰ আকিব নেলাগে DCE এতিয়াও তোমালোকৰ C কোণটো সমকোণ DCE এর পৰা কি পাবা যে DE স্কয়ার এটো হল তোমালোকৰ কৰ্ণ স্কয়ার ইকুয়াল টু কি আছে CE স্কয়ার প্লাস তোমালোকৰ কি হ'ব CD স্কয়ার নেক্সট আমি কি লম তোমালোকৰ এই ডাঙৰ ত্রিভুজটো ABC ত্রিভুজটো লম ত্রিভুজ ABC এর পৰা এটো মই আকি দিছো ACB এটোৰ পৰা কি পাবা তোমালোকে পাবা যে AB স্কয়ার ইকুয়াল টু কি পাবা AC স্কয়ার সরি প্রথমতে ভূমি লিখি দিয়া ভূমি তোমালোকৰ লিখি দিয়া BC বা CB যেটো লিখা সাপোজ আমি BC লিখি দিলো BC স্কয়ার প্লাস তোমালোকৰ হ'ব কি BC স্কয়ার প্লাস আমি লিখি দিব পাৰো AC স্কয়ার আমাক আৰু অলপ অঙ্কন কৰিব লাগিব এই অঙ্কনটো হ'ব তোমালোকৰ D ৰ পৰা তোমালোকে B জয়েন কৰিব লাগিব D ৰ পৰা B জয়েন কৰিব লাগিব ঠিক আছে ইয়াতে লিখি দিব পাৰা AC আর AE আৰু BD সংযোগ কৰা হল ঠিক আছে
এইটো তোমালোকৰ সংযোগ কৰিব লাগিব নহলে প্ৰুভ কৰিব নোৱাৰিম এতিয়া চাবা আমি আৰু এটা ত্ৰিভুজ পালো ইয়াৰ পৰা BCD তোমালোকৰ এটো তোমালোকক কোনটো ইয়াৰত আহিছে এটো তোমালোকক আহিছে 2020 ত BCD ঠিক আছে এটো ত্ৰিভুজ BCD ৰ পৰা আগতেও কোশ্চেন বাহিৰৰ পৰা আহিছিল মাজতে তোমালোকৰ আহা নাই এটো বছৰৰ পৰা আকৌ তোমালোকৰ অতিৰিক্ত কোশ্চেন পঢ়িব লাগিব চাবা C কোণটো তোমালোকৰ সমকোণ ইয়াৰ পৰা আমি কি ক'ব পাৰো যে BD স্কয়াৰ কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি BC বা CB BC লো BC স্কয়াৰ প্লাস তোমালোকৰ CD স্কয়াৰ ঠিক আছে সো প্ৰথম কোশ্চেনটো আমি 1 লৈছো এটো আমি 2 বুলি লম তোমালোকৰ এটো লম 3 এটো লম 4 আমাৰ প্ৰথমতে লাগে তোমালোকৰ AE স্কয়াৰ আৰু BD স্কয়াৰ AE লাগে আৰু BD লাগে ঠিক আছে AE আৰু BD আমি মানে 1 আৰু 4 আমি প্লাস কৰি দিম সো 1 ত দিয়া আছে তোমালোকৰ লেফট সাইডত AE লিখি দিলু আৰু 4 ত দিয়া আছে তোমালোকৰ BD এটো লিখি দিম ইকুৱেল টু 1 ত দিয়া আছে CE স্কয়াৰ তোমালোকৰ CE স্কয়াৰ প্লাস AC স্কয়াৰ ঠিক আছে আৰু 4 ৰ সোফালে দিয়া আছে তোমালোকৰ BC স্কয়াৰ প্লাস তোমালোকক দিয়া আছে CD স্কয়াৰ ঠিক আছে এতিয়া তোমালোকৰ বাওফালত তো একো কৰিব নালাগে ৰাখি দিয়া প্লাস BD স্কয়াৰ ইকুৱেল টু CE স্কয়াৰ আমি CE স্কয়াৰে ৰাখিম AC আৰু AC স্কয়াৰ প্লাস BC স্কয়াৰ তোমালোকে চোৱা AC স্কয়াৰ প্লাস BC স্কয়াৰ মানে আমি কি লিখিব পাৰো AB স্কয়াৰ লিখিব পাৰিম AB স্কয়াৰ প্লাস CD স্কয়াৰ ঠিক আছে এটো আমি লিখিব পাৰিম এটো আমি নাম কোৰ পৰা পালো 3 নম্বৰৰ পৰা পালো এতিয়া আমাৰ বাওফালৰ প্ৰুফটো হল বাওফালৰ প্ৰুফ হল সোফালে আমাক লাগে AB আৰু DE AB আৰু কি লাগে DE এতিয়া তোমালোকে চোৱা 2 নং সমীকৰণটো CE স্কয়াৰ প্লাস CD স্কয়াৰ এটো CE স্কয়াৰ প্লাস CD স্কয়াৰ মানে কি লিখিব পাৰা DE স্কয়াৰ হ'ব তাৰ মানে AE স্কয়াৰ প্লাস BD স্কয়াৰ প্ৰথমতে তোমালোকৰ AB স্কয়াৰটো আছে AB স্কয়াৰটো মই আগত আনি দিলু এই CE স্কয়াৰ আৰু CD স্কয়াৰ এইটো আৰু এইটো প্লাস কৰিলে তোমালোকে চোৱা DE স্কয়াৰ হৈছে প্লাস DE স্কয়াৰ এটো কৰ পৰা আহিল তোমালোকৰ সমীকৰণ 2 ৰ পৰা তোমালোকৰ প্ৰুফটো কমপ্লিট হ'ল ভিডিওটো ৰখাই লিখিলো কোশ্চেনটো চোৱা কি কৈছে যে দুটা সদৃশ ত্ৰিভুজৰ কালি সমান হলে সাপোজ আমি দুটা ত্ৰিভুজ লৈছো এই দুটা ত্ৰিভুজ সদৃশ এই দুটাৰ কালি সমান হলে তোমালোকক প্ৰমাণ কৰিব দিছে ত্ৰিভুজ দুটা সৰ্বসম ত্ৰিভুজ দুটা আমাক কি প্ৰমাণ কৰিব দিছে সৰ্বসম প্ৰমাণ কৰিব দিছে চাবা কেনেকৈ কৰিম চাবা প্ৰুফটো আমি কেনেকৈ কৰিম আমি ধৰি আমাক দিয়া আছে কি ত্ৰিভুজ দুটাৰ কালি তোমালোকৰ সমান আৰু সদৃশ দিয়া আছে ঠিক আছে আমার গিভেন দিয়া আছে যে ত্রিভুজ ABC ৰ কালি ইকুৱেল টু দিয়া আছে তোমালোকৰ PQR ৰ কালি ত্রিভুজ PQR ৰ কালি হ'ব এই দুটা আমাক সমান দিয়া আছে এই দুটা সমান দিয়া আছে তাৰ মানে আমি ইয়াৰ পৰা প্ৰমাণ কৰিব লাগে তোমালোকৰ প্ৰমাণ কৰিব লাগে সৰ্বসম প্ৰমাণ কৰিব লাগে ABC ত্ৰিভুজ সৰ্বসম PQR এটো তোমালোকৰ প্ৰুফ কৰিব লাগে ঠিক আছে এতিয়া চাবা আমি কি জানো যে AR মানে কালি কোনটো ত্ৰিভুজৰ কালি ABC ৰ কালিৰ অনুপাত তোমালোকৰ এৰিয়া অফ PQR মানে কালি হ'ব PQR ৰ ফর্মুলা মতে জানো যে দুটা সদৃশ ত্রিভুজৰ কালি কি হয় দুটা সদৃশ ত্রিভুজৰ কালি দুটা অনুৰূপ বাহুৰ বৰ্গৰ সমান হয় অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান তাৰ মানে আমি লিখিব পাৰিম যে AB স্কয়াৰ এটো বাহুৰ অনুৰূপ বাহু কি হ'ব PQ স্কয়াৰ এটো আমি পাম ঠিক আছে আচ্ছা আমাক প্ৰথমতে দিয়া আছে যে ABC ৰ কালি আৰু এটোৰ কালি সমান ABC ৰ কালি আৰু PQR ৰ কালি সমান তেনেহলে আমি এটো ক্যান্সেল দিব পাৰিম
কি পালো একো নাই মানে 1 ab স্কয়ার বাই pq স্কয়ার ইয়াৰ তলত কি আছে মনে মনে 1 আছে এতিয়া ab তো 1 ৰ লগত ইনটু কৰি দিয়া বজৰ পূৰণ এটো 1 আৰু এই 1 ৰ লগত ইয়াক তোমালোকে pq স্কয়াৰ পাবা স্কয়াৰ স্কয়াৰ কেনসেল তাৰ মানে ab ইকুৱেল টু পালা pq ঠিক আছে ab আৰু pq আমি ইকুৱেল পালো একেদৰে আমি যদি হয় অনুৰূপ বাহু কোনটো লৈছিলো ab আৰু pq লৈছিলো এবাৰ যদি আমি bc আৰু qr লম আমি bc আৰু qr সমান পাম ac আৰু pr ললেও আমি সমান পাম আমি লিখি দিম একেদৰে তোমালোকৰ bc ইকুৱেল টু qr মানে এইদৰে আমি প্ৰমাণ কৰিব পাৰিম আৰু ac ইকুৱেল টু তোমালোকৰ pr প্ৰমাণ কৰিব পাৰিম এতিয়া দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান হল তাৰ মানে আমি কি কব পাৰো ক্লাস 9 ত পাই আহিছা SSS বিধিমতে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব সদৃশ নহয় কিন্তু সৰ্বসমৰ চিন আছিল এনেকুৱা ইকুৱেল টু PQR তোমালোকৰ কি বিধি তিনিটা বাহু SSS হ'ব এটো বিধিমতে তোমালোকৰ সৰ্বসম হল আজিৰ ক্লাসটো অলপ দীঘল হৈছে আজিৰ ক্লাসটো ইয়াতে শেষ কৰি দিলো তোমালোকে নেক্সট ক্লাসটো যদি চাব বিচাৰা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে সমনীয়াৰ সৈতে শেয়াৰ কৰিবা